2026 বৰ্ষত হ'বলগীয়া এইচএছ সেকেন্ড ইয়াৰ পৰীক্ষাত এমসিকিউ থাকিবনে এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছো এই ভিডিঅ'টো তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট গতিকে তোমালোকে স্কিপ নকৰাকৈ ফাৰ্স্ট টু লাষ্ট চাবা হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা আৰু এই পৰীক্ষাটো তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট পৰীক্ষা গতিকে এই পৰীক্ষাৰ বিষয়ে প্ৰতিটো বস্তু ভালকৈ জানিব লাগিব 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত এমসিকিউ থাকিবনে নাই এই বিষয়ে জানিবলৈ হলে এই নোটিছত যাব লাগিব এই নোটিছখন যোৱা বছৰ আহিছিল ইয়াতে কোৱা হৈছে যে এইচএছ ফাৰ্স্ট ইয়াৰ পৰীক্ষাত এমসিকিউ থাকিব কিন্তু এই নোটিছৰ একেবাৰে শেষৰ ফালে কোৱা হৈছে all the institutes are advised to preferably use OMR answer sheets in other examinations of class 11 and 12 conducted by them whenever possible অৰ্থাৎ ইয়াতে আসাম স্টেট স্কুল এডুকেশন বোর্ডে ৰাজ্যৰ কলেজসমূহক এডভাইস কৰিছে যে তোমালোকে যিবোৰ ক্লাস 11 and 12ৰ পৰীক্ষা অনুষ্ঠিত কৰিবা সেই পৰীক্ষাবোৰ OMR answer sheetত অনুষ্ঠিত কৰিবা ইয়াৰ মিনিংটো হৈছে এনেকুৱা ধৰণৰ তোমালোকে যেতিয়া এইচএছ ফাৰ্স্ট ইয়াৰত আছিলা তেতিয়া তোমালোকৰ কলেজৰ যিবোৰ পৰীক্ষা হৈছে সেই পৰীক্ষাবোৰ OMR answer sheetত লবলৈ কৈছিল আৰু তোমালোকে যেতিয়া এইচএছ ফাৰ্স্ট ইয়াৰৰ পৰা এইচএছ সেকেন্ড ইয়াৰলৈ প্ৰমোট হবা তেতিয়া তোমালোকৰ এই পৰীক্ষা OMR answer sheetত লবলৈ এডভাইস কৰিছে গতিকে ইয়াৰ পৰা ক'ব পৰা যায় যে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত এমসিকিউ থাকিব পাৰে আৰু 2026 বৰ্ষত এমসিকিউ থাকিবনে নাই এই বিষয়ে জানিবলৈ হলে আছেক বোৰ্ডৰ অফিচিয়েল ৱেবসাইটত আহিব লাগিব ইয়াতে তলফালে কুৱেশ্যন পেপাৰছ আছে ইয়াতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাবা CBSE কুৱেশ্যন বেংক ইয়াতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে এইবোৰ কুৱেশ্যন পেপাৰ দেখিবলৈ পাবা ইয়াতে যিবোৰ কুৱেশ্যন পেপাৰ আপলোড কৰিছে ইতিমধ্যে এই কুৱেশ্যন পেপাৰবোৰ কিন্তু এমসিকিউ বেসড অৰ্থাৎ এই কুৱেশ্যন পেপাৰবোৰত এমসিকিউ আছে গতিকে এই দুটা পইণ্টৰ পৰা ক'ব পৰা যায় যে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত এমসিকিউ থাকিব পাৰে কিন্তু এতিয়ালৈকে আসাম স্টেট স্কুল এডুকেশন বোৰ্ডে স্পষ্ট কোনো ধৰণৰ নোটিফিকেশন দিয়া নাই যত লিখা আছে যে এইচএছ সেকেন্ড ইয়াৰ পৰীক্ষাত এমসিকিউ থাকিব গতিকে তোমালোকে এক প্ৰকাৰে নিশ্চিত হ'ব পাৰা যে তোমালোকৰ 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত এমসিকিউ থাকিব কাৰণ এই কথাটো তোমালোকক যোৱা বছৰ অৰ্থাৎ 2024 বৰ্ষত কোৱা হৈছিল এতিয়া প্ৰশ্ন হৈছে যে তোমালোকে কোড এমসিকিউ প্ৰ্যাকটিছ কৰিবা কোড তোমালোকে কমন এমসিকিউ পাবা ইয়াৰ কাৰণে জ্ঞান উইজডম বুলি এটা এপ আছে সেই এপটো ইনষ্টল কৰিবা এপৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন লগতে কমেন্ট বক্সত দিয়া আছে এই এপত তোমালোকে লাইভ প্লাস ৰেকৰ্ডেড ক্লাसेस পাবা ফ্ৰী নোটস পাবা এমসিকিউ কোৱেশ্যন বেংক এমসিকিউ টেষ্ট সিৰিজ পাবা লগতে প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন কাকত আৰু সলিউশন পাবা এই এপত বৰ্তমান অফাৰ চলি আছে একাউন্টেন্সিৰ অৰিজিনাল প্ৰাইস হৈছে 3999 কিন্তু ইয়াতে অফাৰ চলি আছে কাৰণে 1999 কৰা হৈছে আৰু তোমালোকে যদি মোৰ কুপন কোড APN20 ইউজ কৰা তেতিয়া হলে ইয়াৰ পৰা আৰু তোমালোকে 20% ডিসকাউন্ট পাবা এইবোৰ হৈছে এই এপৰ প্ৰাইস মোৰ কুপন কোড ইউজ কৰিলে 20% সেভ পাবা লগতে তোমালোকে যদি কম্বো লোৱা তেতিয়া হলে আৰু 20% সেভ পাবা অৰ্থাৎ তোমালোকে টোটাল 40% সেভ পাবা এক্সাম্পল হিচাপে একাউন্টেন্সি এণ্ড বিজনেস ষ্টাডিজ ইয়াৰ প্ৰাইস হৈছে মাত্ৰ 2499 গতিকে এইবোৰ তোমালোকে লব পাৰা ইয়াতে কিন্তু বৰ্তমান অফাৰ চলি আছে আৰু তোমালোকে যদি মোৰ কুপন কোড APN20 ইউজ কৰা তেতিয়া হলে ডিসকাউন্ট পাবা আৰু এই ডিসকাউন্ট কিন্তু কত তোমালোকে নোপোৱা গতিকে তোমালোকে যদি সঁচাকৈ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা তেতিয়া হলে এই জ্ঞান উইজডম এপটো ইনষ্টল কৰিবা